নমস্কাৰ ভিউৱাৰসকল, এই পবিত্ৰ শাওণ মাহত ভগৱান শিৱ বাবাৰ অকণমান আশীষ বিচাৰি আমি ওলালোঁ গুৱাহাটীৰ পামহিত অৱস্থিত ভীমাশংকৰ জ্যোতিৰ্লিংগলৈ বুলি। জ্যোতিৰ্লিংগলৈ যোৱা ৰাস্তাটোতে পূজাৰ সামগ্ৰী ক্ৰয় কৰিবৰ বাবে স্থায়ী আৰু অস্থায়ী বহুতো দোকান দেখিবলৈ পালোঁ। এয়া গণেশ মন্দিৰত সেৱা জনাই আমি জ্যোতিৰ্লিংগলৈ বুলি আগবাঢ়িলোঁ। আন দিনাৰ দৰে আজিও যথেষ্ট ভক্তৰ সমাগম দেখিবলৈ পাইছিলোঁ। এয়া চাওক, যথেষ্ট ভক্তৰ ভিৰ দেখা পোৱা গৈছে। জ্যোতিৰ্লিংগৰ চাৰিওফালৰ এই মনোৰম সুন্দৰ দৃশ্য উপভোগ কৰি আমি ২.৫ ঘণ্টাৰ অন্তত শিৱ বাবাক দৰ্শন কৰিবলৈ সক্ষম হ'লোঁ। বাবাৰ আশীষ লৈ আমি ঘৰলৈ বুলি উভতিলোঁ। আহোঁতে ভাণ্ডাৰাত সোমাই কিবা অলপ খাই আহিলোঁ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পালে। ধন্যবাদ।